গাইজ মই আজি আপোনাক এটা ডায়েট প্লেন দিম এটা ডায়েট প্লেন যেটো মৰ্নিঙৰ পৰা ৰাতিলৈকে আপুনি কি খাব আৰু কেতিয়া খাব সেই সম্পূৰ্ণ কথাবিলাক কম আপুনি যদি ওয়েট লস কৰিব বিচাৰি আছে ওজন কমাব বিচাৰি আছে তেতিয়াহলে আপোনাৰ কাৰণে বেষ্ট এই ডায়েট প্লেনটো ফলো কৰাৰ ওয়েট লসৰ কাৰণে এই ডায়েট প্লেনটো বনোৱা হৈছে যেটো এক্সপেৰিমেন্ট কৰা হৈছে আৰু অলৰেডি মানে ৰিজাল্ট বিলাক পোৱা হৈছে মোৰ ফ্ৰেণ্ড বিলাকে পাইছে আনকি মই নিজে ৰিজাল্টটো পাইছো গতিকে আপোনাক মই ডায়েট প্লেনটো কম আপুনি যদি এই ডায়েট প্লেনটো ফলো কৰিব পাৰে তেতিয়াহলে এমাহত আপুনি 7 to 8 হাতৰ পৰা 8 কেজি আপুনি ওজন কমাব পাৰিব এটো গ্যাৰান্টি হয় গতিকে আপুনি ফলো কৰিবলৈ ট্ৰাই কৰক আৰু ডায়েট প্লেনটো শুনক সো বলক আমি ভিডিওটো আৰম্ভ কৰো তো স্বাগতম সকলোকে আপুনি চাই আছে ষ্টুডিও ৰক্স এছামিজ চেনেলত যদি নতুন গাইস সাবস্ক্ৰাইব কৰি লওক তো গাইস আহক আমি ডায়েট প্লেনটো শুনো সো আপুনি খোৱাৰ পৰা ট্ৰাই কৰিব অলপ সোনকালে উঠিবলৈ ইন বিটুইন 6 and 7 ইজ ওকে 6টাৰ পৰা 7টাৰ ভিতৰত সো আপুনি খোৱাৰ পৰা উঠিয়ে লাইম ওয়াটাৰ নেমু পানী অলপ গৰম কৰিব পানীটো গৰম কৰি এটা নেমু মিহলাই আপুনি পানী 1 গ্লাস বা ম্যাক্সিমাম 2 গ্লাস আপুনি খাব পাৰে আৰু কেতিয়াবা যদি আপুনি নেমু পানীটো যদি মেনেজ কৰিব নোৱাৰে তেতিয়া হলে আপুনি অনলি ওয়াটাৰটো অলপ গৰম কৰি 2-3 গ্লাস আপুনি ওয়াটাৰটো খাব মৰ্নিং খোৱাৰ পৰা উঠি এটো হৈছে 7টাৰ কাৰণ গাইস নেমু পানীটো বা গৰম পানী খোৱাৰ পিছত কি হয় আমাৰ যেটো মেটাবলিজম হয় মেটাবলিজমটো স্টাৰ্ট হোৱা আৰম্ভ হয় মেটাবলিজম মানে এইটোই যে আমি যিকোনো বস্তু খাও কিবা খাও তাৰ পৰা এনাৰ্জি পাও সো সেই বস্তুটো মানে খোৱা বস্তুটোৰ পৰা যেটো এনাৰ্জি লৈ কনভাৰ্সন সেই কনভাৰ্সনটো আমাৰ বডিত এটা দ্ৰুত গতিত হয় সো আমি অতি সহজে আমাৰ মেটাবলিজমটো স্টাৰ্ট হয় মানে আমি এনাৰ্জিটো অতি সহজতে পাও লেমন ওয়াটাৰটো খোৱাৰ পিছত গাইস আপুনি 30 মিনিটস ওয়াকিং কৰক ওয়াকিং কৰিব 30 মিনিটস আৰু 30 মিনিটস ওয়াকিং কৰি আহাৰ পিছত আপোনাৰ ব্ৰেকফাষ্টটো স্টাৰ্ট হ'ব আৰু ব্ৰেকফাষ্টটো अराउंड 8 to 9 মানে 8টাৰ পৰা 9টাৰ ভিতৰত আপুনি ব্ৰেকফাষ্টটো কৰিব ব্ৰেকফাষ্টত আপুনি এটা বস্তু লক্ষ্য কৰিব লাগিব যে আপোনাৰ যেটো কাৰ্বোহাইড্ৰেট আছে কাৰ্বোহাইড্ৰেটটো ল' হ'ব লাগে আৰু প্ৰটিনটো হাই হ'ব লাগে কাৰণ আপুনি যদি কাৰ্বোহাইড্ৰেটটো বেছি লয় তেতিয়াহলে আলটিমেটলি হেতু ফেট হৈ যাব ফেটটো এজ এ ফেট ষ্ট'ৰ হ'ব সো হেতুৱে প্ৰবলেম দিব ফেট লছৰ গতিকে আপুনি কাৰ্বোহাইড্ৰেটটো ল' ৰাখিব তো গাইস আপোনাৰ ব্ৰেকফাষ্টটো হৈছে মই তিনটা মান অপচন দিম ফাৰ্স্ট অপশনত আপুনি ওটস লব পাৰে 100 গ্ৰাম ওটস প্লাস কণী দুটামান কণীটো আপুনি ইয়েলোটো খাব নোৱাৰিব অনলি এগ হোৱাইট সো দুটামান কণী আৰু যদি আপুনি বেছি লব বিচাৰে তিনটা কণী সো দুটামান এগ হোৱাইট জাস্ট আৰু এটা ফুল খাব পাৰে নো প্ৰবলেম সো ফাৰ্স্ট অপশন সেকেন্ড অপশন আপুনি চানা যেটো আমি বুট হয় ৰাতি আপুনি পানীত ৰাখি মৰ্নিংত ওয়ান bowl অফ চানা আপুনি চানাটো খাব পাৰে চানাৰ লগতে কণীটো লব পাৰে দুটামান কণী অনলি এগ মানে এগ হোৱাইটটো আপুনি লব পাৰে আৰু থাৰ্ড অপশনত আহিব গাইস পৰঠা যদি আপুনি পৰঠা ভাল পায় পৰঠা লব পাৰে উইদাউট অয়েল মানে অয়েল মিহলোৱা পৰঠা প্লাস আমলেটটো বনাই আপুনি পৰঠাৰ লগত খাব পাৰে সো আপোনাৰ এটো ব্ৰেকফাষ্ট হয় আৰু ব্ৰেকফাষ্টটো 8 বা 9 o'clockৰ ভিতৰত তাৰ পিছত আপোনাৰ আহি আছে গাইস ব্ৰেকফাষ্টটো কৰাৰ পিছত আপুনি কলেজত যায় আপুনি অফিসত যায় যতে না যায় কিয় আপুনি বেগত কিছু ফ্ৰুটস লৈ যাব ফ্ৰুটস ইন দা সেন্স বানানা এপল তো গাইস 11 o'clock আপুনি কিবা এটা ফ্ৰুট লব ফ্ৰুট মে বি এনি টাইপ অফ ফ্ৰুট অৰেঞ্জ এপল বানানা মানে কিবা এনি টাইপ অফ ফ্ৰুটস আপুনি এটা ফ্ৰুটস আপুনি খাব 11 o'clock তাৰ পিছত আপোনাৰ আহি আছে লাঞ্চটো अराउंड 12:30 to 1 o'clockৰ ভিতৰত হলে বেছি ভাল হয় তো আপুনি লাঞ্চটোত কি লব পাৰিব মই কিছুমান অপচন দি আছো তাৰ পৰা আপুনি যিকোনো এটা অপচন আপুনি চুজ কৰিব পাৰে গাইস লাঞ্চৰ টাইমত আপুনি এটা সালাড বনাব আৰু সালাডটোত কেৰট কুকুম্বাৰ কেবেজ অনিয়ন তাৰ পিছত ৰেডিশ আপুনি এইবিলাক মিহলাই এটা সালাড বনাব কাৰণ এই সালাডটোৰ পৰা আমি ফাইবাৰ বিলাক পাই আছো ভিটামিন বিলাক পাও এন্টিঅক্সিডেন্ট বিলাক পাও সো এটো আমাক হেল্প কৰে ফেট লছটো তো আমাক বহুত পৰিমাণে হেল্প কৰে সো আপোনাৰ সালাডটো এটা কম্পালসৰি লাঞ্চত আৰু সালাডটোৰ উপৰিও আপুনি ৰুটি লব পাৰে দুটামান ৰুটি উইদাউট অয়েল এন্ড ডাল সো ৰুটি ডাল আপুনি এটা বস্তু লক্ষ্য কৰিব লাগিব লাঞ্চটো যে আপোনাৰ কাৰ্বছটো যাতে ল থাকে আৰু প্ৰটিনটো যাতে অলপ হাই থাকে সো আপুনি ৰুটি লব পাৰে ৰুটি ম্যাক্সিমাম দুটা আৰু তাৰ লগত ডাল লব পাৰে বা আপুনি যদি নন ভেজিটেৰিয়ান হয় ফিশ লব পাৰে এনি টাইপ অফ মিট অলপ পৰিমাণে মিট লব পাৰে প্লাস আপুনি যদি চাউলটো খাব বিচাৰে হোৱাইট ৰাইসটো আপুনি এলাউ নহয় একচুয়ালি কিন্তু যদি খাব বিচাৰে একেবাৰে কম পৰিমাণে হোৱাইট ৰাইসটো একেবাৰে কম পৰিমাণে হোৱাইট ৰাইস প্লাস এটা ৰুটি সো এটো হৈ গৈছে আপোনাৰ লাঞ্চত সালাড আৰু ৰুটি আৰু ডালৰ এটা পাৰ্ট সো গাইস আৰু এটা কথা যে লাঞ্চৰ আগত কমসে কম আমি 1 লিটাৰ পানী খাব লাগিব লাঞ্চৰ আগত আৰু লাঞ্চ কৰাৰ পিছতো আপুনি 1 লিটাৰ পানী বিফৰ 3 o'clock বিকজ ওয়েট লছৰ কাৰণে পানীটো বেছিকৈ খোৱাটো অতিকৈ জৰুৰী গাইস এতিয়া 4 o'clock আপুনি
যিটো ইভিনিং স্নেক বুলি কওঁ আমি, ইভিনিং স্নেকটোত আপুনি এপল ল'ব পাৰে, এটা এপল আৰু গ্ৰীণ টি। আপুনি যদি গ্ৰীণ টিটো আপোনাৰ খোৱাটো অভ্যাস নাই তেতিয়াহ'লে আপুনি আমলেট বনাব পাৰে। আমলেটটো বনাই আমলেটৰ সৈতে কিছুমান ড্ৰাই ফ্ৰুট বহুত ধৰণৰ ড্ৰাই ফ্ৰুট, লেমন আছে, এলমণ্ড আছে, ৱালনাট, গ্ৰাউণ্ডনাট, চ' যিকোনো আপুনি অলপ ল'ব পাৰে অলপ পৰিমাণে ইভিনিং স্নেকটোৰ কাৰণে। চ' ইভিনিং স্নেকটোত আপুনি পাপায়া ল'ব পাৰে, বানানা ল'ব পাৰে, চ' ফ্ৰুটবিলাকো ল'ব পাৰে। চ' স্নেকটো কৰাৰ পিছত আপুনি আকৌ আধা ঘণ্টা সময় আপুনি ৱাকিং কৰক, আৰু ৱাকিং কৰাৰ পিছত 6টামান বজাত আপুনি আকৌ 1 লিটাৰ পানী সেৱন কৰক। চ' পানীটো সেৱন কৰাৰ পিছত এতিয়া আপোনাৰ অলমষ্ট এৰাউণ্ড 7:30 to 8 o'clock আপোনাৰ ডিনাৰটো ষ্টাৰ্ট হ'ব। চ' ডিনাৰ টাইমত কমপ্লিটলি ছেম, লাঞ্চত যি লৈছে ল'ব পাৰে সেয়াই আপুনি ডিনাৰটোত আপুনি ল'ব পাৰে। কিন্তু ৰুটিটো আপুনি কম ল'ব লাগিব, এটা ৰুটি ল'ব লাগিব জাষ্ট ডিনাৰত। কাৰণ ডিনাৰটো কি হয়, আমি ৰাতি খাই শুই থাকোঁ, আৰু শুই থকাৰ পিছত আমি যদি বেছি কাপছটো লওঁ তেতিয়াহ'লে যদি আমাৰ এটা মানে দীঘলীয়া সময় আমি শুই থাকোঁ, চ' তাৰপিছত আমি যদি বেছি কাপছটো লৈ লওঁ তেতিয়াহ'লে এইটো মানে আমাৰ যিটো কাপছটো আছে কাপছটো ফেটলৈ কনভাৰ্ট হোৱাৰ চান্সটো বেছি থাকে। চ' আপুনি ৰাতি ল' কাপছ ল'ব। ল' কাপছ মানে আপুনি দালি ল'ব পাৰে, দালিৰ লগত আপুনি ৰুটি লওক। চাউলটো নোলোৱাই ভাল। হোৱাইট ৰাইচটো আপুনি ৰাতি নাখাব, ৰাতি আপুনি হোৱাইট ৰাইচটোৰ পৰা দূৰত থাকক। কাৰণ হোৱাইট ৰাইচটো খালে ফেট লছটোত মানে বহুত প্ৰব্লেম হ'ব, আপুনি এক্সট্ৰিম ফেট লছৰ এটা ৰিজাল্ট নাপাব। চ' আপুনি এইখিনি কৰিব পাৰে, আৰু চেলাডটো আপুনি ৰাতিও খাব পাৰে, চ' আপোনাৰ ডিনাৰটো হৈ গৈছে ছেম এজ লাইক লাঞ্চ। প্লাছ ডিনাৰটো কৰাৰ পিছত ৰাতি খোৱাৰ আগতে আপুনি মিল্ক খাব পাৰে, ৱাৰ্ম মিল্ক অলপ গৰম কৰি 1 গ্লাছ মিল্ক খাব পাৰে। গাইজ, এইটো আছিলে আমাৰ ফুল ডে ডাইট প্লেন। মই এই ডাইট প্লেনটোত কোনো ৱৰ্কআউট এক্সাৰচাইজটো সিমান এটা এক্সাৰচাইজটো এড কৰা নাই, কাৰণ এক্সাৰচাইজটো এড কৰিলে আৰু কিছুমান বস্তু আপোনাৰ ডাইটত আহি যায়। চিন্স কণ্ডিশ্যন এতিয়া বেয়া, বহুত চিনাৰিও বেয়া, জিম নাই, একো নাই, লকডাউন চলি আছে, চ' এক্সাৰচাইজবিলাক কৰিও লাভ নাই। চ' মই ডাইট প্লেনটো এনেকুৱা কৈছোঁ যে জাষ্ট আপোনাৰ মৰ্ণিঙত ৱাকিং আছে, ইভিনিঙত ৱাকিং, চ' দিনত 1 ঘণ্টা আপুনি ৱাকিঙত দিবই লাগিব। কাৰণ এটা ভাল ৰিজাল্ট পোৱাৰ কাৰণে, ফেট লছৰ এটা এক্সট্ৰিম ৰিজাল্টৰ কাৰণে আপুনি ৱৰ্কআউট কৰাটো খুবেই জৰুৰী। কাৰণ আমি যিকোনো বস্তু খাব পাৰোঁ, কিন্তু সেই বস্তুটোৰ পৰা যিটো এনাৰ্জি পাওঁ সেইটো ইউটিলাইজ কৰিব লাগে, আৰু ইউটিলাইজ কৰাৰ এটাই উপায় আপুনি ৱৰ্কআউট কৰিব লাগে। বা আমি ফিজিকেলি যিকোনো কাম কৰিলে আমি যেতিয়া ঘামো তেতিয়া এজ এ গ্লুক'জ বস্তুটো বাহিৰত ওলাই যায়, আৰু সেইটো ওলোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেতিয়া আমি বডিৰ পৰা এনাৰ্জিটো বাৰ্ণ কৰিব পাৰোঁ, আৰু এনাৰ্জি বাৰ্ণ কৰিলেহে আমাৰ যিটো মেটাবলিজম হয়, যিটো মানে মই অলৰেডি কৈছোঁ যে সেই প্ৰচেছটো বেছি ফাষ্ট হৈ যায়। চ' গাইজ, আপুনি ফ'ল' কৰিব ষ্টাৰ্ট কৰক মই কোৱা ডাইটটো। আপুনি 15 দিনৰ ভিতৰত আপুনি এটা মাছিভ ৰিজাল্ট এটা পাবই। মানে 15 দিনৰ ভিতৰত আপোনাৰ 5 kg লছ হোৱাৰ বহুত চান্স আছে, আৰু আপুনি 1 ঘণ্টা ৱৰ্কআউট কৰক। আপুনি উইদিন 1 month মই কোৱাৰ দৰে 7 to 8 kg আপুনি লছ কৰিব পাৰিব। চ' গাইজ, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক, লাইক কৰক এণ্ড ছাবস্ক্ৰাইব কৰক।